ভাৰত চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা জল জীৱন মিছন এই গোটেইবিলাকৰ চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ আঁচনিসমূহৰ বিষয়েও জিলা আয়ুক্ত সন্মিলনসমূহত খুব ভাল কৰি এটা আলোচনা হয়। আধাৰ কিমানক দিব আছে, আমি কিমানক আধাৰ দিলোঁ, সেইবিলাক আলোচনা হয়। এটা সৰু অথচ মানুহে খুব মানুহৰ কাৰণে প্ৰয়োজনীয় এটা আঁচনি হ'ব। মেডিকেল কলেজবিলাকত আৰু লাহেকৈ পিছত আমি জিলা হস্পিটেলবিলাকতো আগুৱাই লৈ গৈ থাকিম। এটা আমি নতুন সৰু কাম এটা কৰিব খুজিছোঁ যে এতিয়া বাচ্চা জন্ম হ'লেই আধাৰ আৰু বাৰ্থ চাৰ্টিফিকেটখন মেডিকেল কলেজতে পাই যাব। আধাৰ চেণ্টাৰ এটা আমি প্ৰত্যেক মেডিকেল কলেজত স্থাপন কৰিম। পিছত আমি জিলা হস্পিটেল আন চৰকাৰী হস্পিটেলতে কৰিম, যাতে জন্ম হ'লে লগে লগে আধাৰখন লৈ ল'ব পাৰে। যেতিয়া এটা বাচ্চা মেডিকেলত জন্ম হ'ব, ঘৰত ঘূৰি যোৱাৰ সময়ত আধাৰখনো লগত লৈ যাব, বাৰ্থ চাৰ্টিফিকেটখনো লৈ যাব আৰু মেডিকেল কাগজখিনিও লৈ যাব। তেতিয়া আমাৰ আধাৰৰ কাৰণে পিছত আৰু বাচ্চাটো ডাঙৰ হৈ ক'ৰবাত লাইন পাতি থাকিব নালাগে। জন্মৰ সময়তে বয়স 3 দিন আধাৰ লগে লগে হৈ গ'ল, বয়স 2 দিন আধাৰ লগে লগে হৈ গ'ল। এই পাইলট প্ৰজেক্টটো আমি বৰ্তমান 13খন মেডিকেল কলেজত আৰম্ভ কৰিব খুজিছোঁ। যদি আমি ইয়াত সফল হওঁ, তেতিয়াহ'লে আমি লাহে লাহে বাকী হস্পিটেলসমূহতো আমি এক্সপাণ্ড কৰিম, আমি বঢ়াই বঢ়াই লৈ গৈ থাকিম।